মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ হিন্দী কিতাপখনৰ 3 নম্বৰ পাঠত থকা এক তেজস্বী और দয়াবান বালক এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। এতিয়া অনুশীলনীত অৰ্থাৎ অভ্যাসমালা দিয়া আছে 1 নম্বৰ নিম্নলিখিত প্ৰশ্নকে উত্তৰ দো অৰ্থাৎ তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হ'ল বীৰেশ্বৰ নে সাহস কা পৰিচয় कैसे দিয়া অৰ্থাৎ বীৰেশ্বৰে সাহসৰ পৰিচয় কেনেদৰে দিছিল। এতিয়া মই এফালৰ পৰা এই উত্তৰবিলাক তোমালোকক লিখি দিম, তোমালোকে মোৰ ভিডিঅটো চাই লিখি ল'বা। ইয়াতে এই কিতাপখনত চমুকৈ উত্তৰবিলাক লিখা আছে, তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। 1 নম্বৰ ক নম্বৰ প্ৰশ্নটো হ'ল আকৌ এবাৰ মই পঢ়ি দিছোঁ, বীৰেশ্বৰ নে সাহস কা পৰিচয় कैसे দিয়া। এতিয়া উত্তৰটো হ'ল बीरेश्वर ने एक छोटे बच्चे को एक तीव्र गति से चलने वाले घोड़ा गाड़ी के नीचे से निकालकर अपने साहस का परिचय दिया था। अर्थात बीरेश्वरे এটা শিশুক এখন তীব্ৰ গতিত যোৱা ঘোড়া গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি নিজৰ সাহসৰ পৰিচয় দিছিল। এইবাৰ 1 নম্বৰ খ নম্বৰ প্ৰশ্নটো হ'ল নৰেন্দ্ৰনাথ के गुरु कौन थे, गुरु से वह कैसे मिला। अर्थात নৰেন্দ্ৰনাথৰ গুৰু কোন আছিল, গুৰুৰ লগত তেওঁৰ কেনেকৈ সংযোগ হৈছিল বা গুৰুক তেওঁ কেনেকৈ লগ পাইছিল। এতিয়া উত্তৰটো হ'ল नरेंद्रनाथ के गुरु रामकृष्ण परमहंस थे। अपने मन में उठे तरह के प्रश्नों के उत्तर खोजते नरेंद्रनाथ अपने गुरु से मिला था। ইয়াৰ অৰ্থটো হ'ল নৰেন্দ্ৰনাথৰ গুৰু ৰামকৃষ্ণ পৰমহংস আছিল। নিজৰ মনৰ মাজত উদয় হোৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নৰেন্দ্ৰনাথে তেওঁৰ গুৰুক লগ পাইছিল। এইবাৰ 1 নম্বৰ গ নম্বৰ প্ৰশ্নটো হ'ল নৰেন্দ্ৰনাথ ने সন্ন্যাস लेने के बाद किया অৰ্থাৎ নৰেন্দ্ৰনাথে সন্ন্যাস লোৱাৰ পাছত কি কৰিছিল। উত্তৰটো হ'ল সন্ন্যাস लेने के बाद নৰেন্দ্ৰনাথ ने पूरे भारतवर्ष की यात्रा की थी। অৰ্থাৎ সন্ন্যাস লোৱাৰ পিছত নৰেন্দ্ৰনাথে গোটেই ভাৰতবৰ্ষখন ভ্ৰমণ কৰিছিল। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল বিশ্ব ধৰ্ম সন্মিলন কব और कहाँ आयोजित हुआ था। অৰ্থাৎ বিশ্ব ধৰ্ম সন্মিলন কেতিয়া আৰু ক'ত আয়োজিত কৰা হৈছিল। এই প্ৰশ্নটোৰ উত্তৰটো মই বহীখনত লিখি দিছোঁ, ইয়াৰ পৰা লিখি ল'বা। প্ৰশ্নটো আকৌ এবাৰ পঢ়ি দিছোঁ, বিশ্ব ধৰ্ম সন্মিলন কব और कहाँ आयोजित हुआ था। 1 নম্বৰ খ নম্বৰ প্ৰশ্ন অৰ্থাৎ বিশ্ব ধৰ্ম সন্মিলন কেতিয়া আৰু ক'ত আয়োজন কৰা হৈছিল। এতিয়া উত্তৰটো হ'ল उत्तर वर्ष 1893 में अमेरिका के शिकागो शहर में विश्व धर्म सम्मेलन आयोजित हुआ था। ইয়াৰ অৰ্থটো হ'ল আমেৰিকাৰ শিকাগো চহৰত 1893 চনত বিশ্ব ধৰ্ম সন্মিলন আয়োজন কৰা হৈছিল। এইবাৰ 1 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো হ'ল रामकृष्ण मिशन नामक संस्था का प्रधान उद्देश्य क्या है। অৰ্থাৎ रामकृष्ण मिशन नाমৰ সংস্থাটোৰ প্ৰধান উদ্দেশ্য কি। उत्तरটো হ'ল रामकृष्ण मिशन नामक संस्था का प्रधान उद्देश्य है समस्त पृथ्वी के गरीब बेसहारे लोगों की सेवा करना। अर्थात रामकृष्ण मिशन नाমৰ সংস্থাটোৰ প্ৰধান উদ্দেশ্য হৈছে গোটেই পৃথিৱীৰ দুখীয়া অসহায় লোকসকলক সেৱা প্ৰদান কৰা। এবাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল स्वामी जी ने युवा शक्ति का आह्वान किस लिए किया था। अर्थात স্বামীজীয়ে কি কাৰণে দেশৰ যুৱ শক্তিক আহ্বান জনাইছিল। उत्तरটো হ'ল स्वामी जी ने युवा शक्ति को तन मन से स्वस्थ होकर देश के भविष्य को बदलने की दिशा में काम करने के लिए आह्वान किया था। एतो काम करने के হ'ব লাগে, মই লিখি দিম শুদ্ধকৈ। ইয়াতে মই শুদ্ধ কৰি দিছোঁ, ইয়াৰ পৰা চাই লিখি ল'বা কে হ'ব লাগে, এটো কে। অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল স্বামীয়ে যুৱ শক্তিক দেহে মনে সুস্বাস্থ্যৰ অধিকাৰী হৈ দেশৰ ভৱিষ্যত পৰিৱৰ্তন কৰাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছিল। এইবাৰ তোমালোকে 2 নম্বৰত থকা প্ৰশ্নবিলাকৰ উত্তৰবিলাক লিখি ল'বা। ক নম্বৰ প্ৰশ্নটো হ'ল বীৰেশ্বৰ रास्ते से गुजरते हुए भिखारियों को बुलाकर किया करता था। प्रश्नটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। 2 নম্বৰৰ ক নম্বৰ প্ৰশ্ন বীৰেশ্বৰ रास्ते से गुजरते हुए भिखारियों को बुलाकर किया करता था। অৰ্থাৎ বীৰেশ্বৰে ৰাস্তাৰে যোৱা ভিখাৰীবোৰক মাতি কি কৰিছিল।
এতিয়া উত্তৰটো হ'ল बिरेश्वर रास्ते से गुजरते हुए भिखारियों को बुलाकर खिड़की से कमरे का सामान दे देता था। अर्थात बिरेश्वरे रास्तारे जोৱা भिखाৰীবোৰক মাতি আনি খিৰিকীৰে কোঠাৰ বস্তুবোৰ দি দিছিল। এই কিতাপখনত প্ৰিন্টিং কৰোতে কিছুমান ভুল হৈ থাকে, দুই এটা শব্দ তোমালোকে কিতাপখনত চাই শুদ্ধ কৰি ল'বা। এইটো ভিখাৰীও বানানটো অলপমান ভুল হৈ আছিল, মই শুদ্ধ কৰি দিছো। আৰু তোমালোকে প্ৰশ্নটোত চাই ল'ব পাৰিবা ভিখাৰীও বানানটো। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল स्कूल में बिरेश्वर का नाम किया रखा गया था। अर्थात विद्यालयत बिरेश्वৰৰ কি নাম ৰখা হৈছিল। এতিয়া উত্তৰটো হ'ব খ নম্বৰ উত্তৰ स्कूल में बिरेश्वर का नाम नरेंद्रनाथ रखा गया था। अर्थात विद्यालयत बिरेश्वৰৰ नाम नरेंद्रनाथ रखा হৈছিল। ইয়াৰ পিছত গ নম্বৰ 2 নম্বৰৰ গ सन्यास लेने के बाद नरेंद्रनाथ किस नाम से लोकप्रिय हुए। अर्थात सन्यास लोৱাৰ পিছত नरेंद्रनाथ কি নামেৰে লোকপ্ৰিয় হৈছিল। উত্তৰটো হ'ল सन्यास लेने के बाद नरेंद्रनाथ स्वामी विवेकानंद के नाम से लोकप्रिय हुए थे। अर्थात सन्यास লোৱাৰ পিছত नरेंद्रनाथ स्वामी विवेकानंद নামেৰে লোকপ্ৰিয় হৈছিল। এইবাৰ 2 নম্বৰৰ ঘ নম্বৰ প্ৰশ্নটো হ'ল अमेरिकी मीडिया ने स्वामी जी को किस नाम से नवाजा था। अर्थात আমেৰিকাৰ গণমাধ্যমে স্বামীক কি নামেৰে অভিহিত কৰিছিল। উত্তৰটো হ'ল अमेरिकी मीडिया ने स्वामी जी को साइक्लोनिक हिंदू, এটো ইংৰাজীটো দিয়া আছে साइक्लोनिक हिंदू नाम से नवाजा था। अर्थात আমেৰিকাৰ গণমাধ্যমে বা সংবাদ মাধ্যমে স্বামীক সাইক্লোনিক হিন্দু নামেৰে অভিহিত কৰিছিল। ইয়াৰ পিছত দিয়া আছে পাঠ के आसपास। अर्थात पाठৰ आशे-पाशे। 1 नंबर बेसहारे और लाचार लोगों की सहायता पहुंचाने वाली कुछ संस्थाओं के नाम बताओ। अर्थात असहाय और दुखिया मानवবোरक सहाय কৰা কেইটামান সংস্থাৰ নাম কোৱা। उत्तरটো ইয়াতে লিখা আছে बेसहारे और लाचार लोगों को सहायता पहुंचाने वाले कुछ संस्थाएं हैं यूनेस्को, नेशनल चाइल्ड वेलफेयर, सोशियल वेलफेयर आदि। अर्थात असहाय और दुखिया मानवবোरक सहाय কৰা কেইটামান সংস্থা হ'ল यूनेस्को, नेशनल चाइल्ड वेलफेयर, सोशियल वेलफेयर आदि। এইবাৰ 2 নম্বৰটো দিয়া আছে पाठ के आसपास। 2 नंबर क्या तुमने कभी गरीब और बेसहारे लोगों की सहायता की है। अगर नहीं तो क्यों नहीं कर पाए लिखो। अगर सहायता की है तो कैसे लोगों की और किस प्रकार से सहायता की है बताओ। अर्थात তুমি কেতিয়াবা দুখীয়া মানুহক সহায় কৰি পাইছানে। যদি সহায় কৰিছা তেনেহলে ইয়াতে প্ৰথমটো কৈছে যদি সহায় কৰি পোৱা নাই তেনেহলে কিহৰ কাৰণে সহায় কৰিবলৈ সুবিধা পোৱা নাই, আৰু যদি সহায় কৰিছা তেনেহলে কেনে ধৰণৰ লোকসকলক সহায় কৰিছা কোৱা। এতিয়া মই চমুকৈ লিখি দিম, এটো বৰ দৰকাৰী প্ৰশ্ন নহয়, পৰীক্ষাৰ বাবে দৰকাৰী নহয়। এতিয়া উত্তৰটো মই লিখিছো 2 নম্বৰ उत्तर जी हाँ मैंने गरीब और बेसहारे लोगों की सहायता की। হয় মই দুখীয়া লোকসকলক সহায় কৰিছো। मैंने गरीब लोगों को पैसे और कपड़े देकर सहायता की। মই দুখীয়া মানুহক পইচা আৰু কাপোৰ দি সহায় কৰিছো। এনেকা লিখিলে হৈ যাব। এবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল किसी सफल व्यक्ति की जीवनी से उनके विद्यार्थी जीवन की दिनचर्या के बारे में पढ़ो और उसके आधार पर आदर्श विद्यार्थी की दिनचर्या पर एक लेख लिखो। এতিয়া কোনোবা সফল ব্যক্তিৰ জীৱনী পঢ়ি তেওঁ কেনেদৰে তালিকা প্ৰস্তুত কৰিছিল, দিনপঞ্জী কেনেকৈ বনাইছিল, দিনটোত কি কি কাম কৰে কি কি নকৰে এইবিলাক কথা বুজি লৈ তোমাকো এটা লেখ লিখিবলৈ কৈছে। এটা প্ৰবন্ধ এটা লিখিব লাগিব আদৰ্শ বিদ্যাৰ্থীৰ দিনপঞ্জী এই বিষয়ে। মই এতিয়া লিখি দিম। 3 নম্বৰ উত্তৰ आदर्श विद्यार्थी की दिनचर्या। अर्थात आदर्श शिक्षार्थीर दिनपঞ্জী বা তালিকা। দিনটোত কি কি কাম কৰিব লাগে, কেতিয়া শুই উঠিব লাগে, কি কৰিব লাগে, এখন তালিকা বনাই ল'ব লাগে আৰু সেই কথাখিনি সেই তালিকাখনত কি কি বস্তু থাকিব লাগে সেইখিনি কথা লিখিব লাগে। অতি চমুকৈ লিখিলে হ'ব। एक आदर्श विद्यार्थी के लिए सबसे जरूरी है सुबह जल्दी उठना। अर्थात এজন আদৰ্শ বিদ্যাৰ্থীৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথাটো হ'ল ৰাতিপুৱা সোনকালে শুই উঠা।
विद्यार्थी को सुबह व्यायाम के साथ साथ 10-15 मिनट के लिए ध्यान में बैठना चाहिए अर्थात व्यायाम करिब लगे और ध्यानत बहिब लगे ध्यान विद्यार्थी के मन को बहुत मजबूत बना सकता है अर्थात ध्यानत बहिले विद्यार्थीर मन बिलाक बहुत शक्तिशाली है एक आदर्श विद्यार्थी हमेशा समय की सूची एखिनित एति शब्दটো লিখিব ৰৈছে মই লিখি দিম শেষৰ বাক্যটো মই আকৌ এবাৰ পঢ়ি দিম एक आदर्श विद्यार्थी हमेशा समय की सूची बनाकर पढ़ाई करते हैं तालिका बनाई पढ़िब लागे কোন সময়ত কোনটো বিষয় পঢ়িবা কিমান সময় পঢ়িবা এনেকৈ তালিকা बनाई पढ़िब लागे एबार दिया আছে 3 নম্বৰ आओ समूह में चर्चा करे ইয়াতে দুটা তিনি হৈ আছে কিন্তু ভুল হোৱা নাই কাৰণ এই ওপৰৰ তিনিটো হৈছে পাঠ के आसपास ইয়াৰে 3 নম্বৰ আৰু এই 3 নম্বৰটো হৈছে আমি যে ওপৰত পাই আইছিলো 1 নম্বৰ 2 নম্বৰ তাৰ পিছত এবাৰ 3 নম্বৰ आओ समूह में चर्चा करे विवेकानंद जी की कौन सी बातें महापुरुष शंकरदेव से मिलती है आवश्यक हो तो शिक्षक की सहायता लो अर्थात इयाता কৈছে विवेकानंद देवर कोन बिलाक कथा महापुरुष श्रीमंत शंकरदेवर লগত मिले এতিয়া উত্তৰটো মই লিখি দিম उत्तर तो मैं बहीखन लिखि दिसु प्रश्न तो मैं और पढ़ी नाथाको एतिया उत्तर तो हल स्वामी विवेकानंद और महापुरुष शंकरदेव दोनों ही भारतीय संस्कृति और धर्म के प्रति समर्पित थे दोनों ने समाज में सुधार के लिए कार्य किया दोनों ने ज्ञान सेवा और भाईचारे पर जोर दिया এইখিনি কথা দুইজনৰ একে মিলে